নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা স্পৰ্টছৰ জিকে ক্লাছ লৈ আহিছো আৰু ইয়াতে আমি স্পৰ্টছৰ যিবিলাক কাৰেণ্টৰ ইভেন্টবিলাক হৈ গৈছে আৰু স্পৰ্টছ ৰিলেটেড যিমানবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু লগতে কিছুমান ফেক্টছ আপোনালোকক কৈ দিম সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ আমি SSCGD অল সাবজেক্টৰ সিলেবাস অনুযায়ী PDF খিনি বনাই দিছো তো যদি আপোনালোকৰ PDF খিনি লাগে কেৱল 149 ত পাই যাব আৰু সেইখিনি PDF ললে আপোনালোকে এক্সট্ৰা কৈ আৰু কিতাপ লোৱাৰ দৰকাৰ নাই সেই PDF খিনিতে আপোনালোকে মোবাইলতে পঢ়ি থাকিব পাৰিব ঠিক আছে তো PDF খিনি পাবলৈ স্ক্ৰিনত নাম্বাৰটো দেখিছে সেই নাম্বাৰটোত এটা WhatsAppত মেছেজ দিব বা নাম্বাৰটোত জিপে আছে তাত কেৱল 149 টকা এটা জিপে কৰি স্ক্ৰিনশ্বটটো পঠাই দিব আমি PDF খিনি গুটেখিনি লগে লগে সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চন টু চাও which nation is slated to host the 2026 winter olympic games 2026 চনৰ শীতকালীন অলিম্পিক গেমছ কোনখন দেশত অনুষ্ঠিত হ'ব তো ইয়াৰ যেটো শুদ্ধত্তৰ হেতু আছে অপচন ডি ইটালী মনত ৰাখিব ইটালীত 2026 চনৰ শীতকালীন অলিম্পিক গেমছটো অনুষ্ঠিত হ'ব আৰু ইটালীৰ যিখন হোষ্ট চিটিজ মানে কোনকিখন চহৰত আসলতে অনুষ্ঠিত হ'ব তো দুখন চহৰত অনুষ্ঠিত হ'ব এখন আছে মিলান আৰু এখন আছে কৰ্টিয়া ডি এম্পিজেৰো ঠিক আছে তো এই দুখন চহৰত অনুষ্ঠিত হ'ব আৰু ডেটটো ইম্পৰ্টেন্ট হয় কেতিয়াৰ পৰা কেতিয়ালৈ অনুষ্ঠিত হ'ব তো মনত ৰাখিব 6 পৰা 22 ফেব্ৰুৱাৰী ঠিক আছে 2026 চনত এই খেলটো শীতকালীন অলিম্পিক খেলটো অনুষ্ঠিত হ'ব কেতিয়াৰ পৰা 6 পৰা 22 ফেব্ৰুৱাৰী লৈকে ঠিক আছে তো এইবিলাক ইম্পৰ্টেন্ট ফেক্টছ হয় আপোনালোকে মনত ৰাখি থব ইয়াৰ আগৰ যেটো অলিম্পিক গেম তাৰ বিষয়ে মই অলপ আপোনালোকক কৈ দিও ইয়াৰ আগত 2022 চনত অলিম্পিক গেম হৈছিল ঠিক আছে কাৰণ 4 বছৰ মূৰে অলিম্পিক গেম হয় তো হেতু অনুষ্ঠিত হৈছিল চীনত ঠিক আছে চীনৰ বেজিঙত অৰ্থাৎ যিখন ৰাজধানী বেজিঙত অনুষ্ঠিত হৈছিল কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল হেখন হৈছিল 4 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী লৈকে ঠিক আছে 4 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী লৈকে 2022 চনৰ শীতকালীন অলিম্পিক গেমছটো অনুষ্ঠিত হৈছিল ঠিক আছে তে নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনটো চাওক how many team members are there in each team of a cricket game ক্ৰিকেট খেল এখনৰ প্ৰতিটো দলত কিমানকৈ সদস্য থাকে ঠিক আছে ক্ৰিকেট খেলৰ এটা দলত কিমানটাকে সদস্য থাকে সুধিছে তো এটো আমি সকলোৱে জানিব লাগে আৰু প্ৰায় জানি সকলোৱে এটো হৈছে অপচন বি 11 ঠিক আছে ক্ৰিকেট খেলৰ প্ৰতিটো দলত 11 জনকৈ খেলুৱৈ থাকে ইয়াৰ লগতে বাকি কেইটামান খেলৰ বিষয়ে মই কৈ দওঁ ফুটবল খেলৰ বিষয়ে যদি আমি চাওঁ মই অকল FOT বুলি লিখিছো তো ফুটবল খেলত 11 জনকৈ থাকে ঠিক আছে তাৰ পিছত যদি আমি চাওঁ ভলিবল ঠিক আছে ভলিবলত যদি আমি চাওঁ ভলিবলত প্ৰতিটো দলতে 6 জনকৈ প্লেয়াৰ থাকে খোখো খেল এটা ইম্পৰ্টেন্ট হয় এটো পৰীক্ষাত আহি থাকে খোখো খেলত প্ৰতিটো টিমতে 12 জনকৈ প্লেয়াৰ থাকে বাস্কেটবলৰ কথা যদি আমি চাওঁ বাস্কেটবলত প্ৰতিটো টিমত 5 জনকৈ খেলুৱৈ থাকে ঠিক আছে 5 জনকৈ খেলুৱৈ থাকে বা প্লেয়াৰ থাকে তো এইবিলাক আপোনালোকে মনত ৰাখি থব পৰীক্ষাত কিন্তু আহি থাকে ঠিক আছে তে নেক্সট কোৱেশ্চনটোলৈ যাওঁ চাওক কি কৈছে which of the following term is associated with the sport of cricket তলৰ কোনটো শব্দ ক্ৰিকেট খেলৰ লগত জড়িত স্মাশ দিয়া আছে গুগলি চেকমেট আৰু ফ্ৰী থ্ৰো তো ইয়াৰ ভিতৰত অপচন বি টু কাৰেক্ট আনসাৰ গুগলি ঠিক আছে গুগলিটো ক্ৰিকেট খেলৰ সৈতে জড়িত বাকি আমি যদি চাওঁ স্মাশ শব্দটো টেনিছ খেলৰ সৈতে জড়িত ঠিক আছে টেনিছ খেলৰ সৈতে স্মাশটো জড়িত চেকমেটটো চেছৰ সৈতে জড়িত মানে দবা খেলৰ সৈতে জড়িত আৰু ফ্ৰী থ্ৰোটো বাস্কেটবলৰ সৈতে জড়িত ঠিক আছে তো এইবিলাক আপোনালোকে মনত ৰাখি যাব গুটেইকিটা ফেক্টছ মই আপোনালোকক কৈ দিছো পৰীক্ষাত ইয়াৰ পৰা যদি প্ৰশ্ন আহে যাতে আপোনালোকে ভুল নকৰে ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ কি কৈছে চাওক which sport uses the term penalty kick কোনটো খেলত পেনাল্টি কিক শব্দটো ব্যৱহাৰ কৰা হয় এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো শুদ্ধত্তৰটো হৈছে অপচন বি ফুটবল খেলতে পেনাল্টি কিক শব্দটো ব্যৱহাৰ হয় নেক্সট কোৱেশ্চনটো চাওক in which sport is the term relay commonly used কোনটো খেলত ৰিলে শব্দটো সাধাৰণতে ব্যৱহাৰ কৰা হয় ঠিক আছে ৰিলে শব্দটো কোনটো খেলত ব্যৱহাৰ হয় তো এটো হৈছে অপচন এ টাইপ অফ ৰেস এথলেটিক্স অৰ ৰানিং অৰ্থাৎ এথলেটিক বা দৌৰৰ এক প্ৰকাৰৰ দৌৰটোকে ৰিলে দৌৰ বুলি কোৱা হয় ঠিক আছে এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক টেকনিক্যাল নকআউট TKO is a term used in which sport টেকনিক্যাল নকআউট কোনটো খেলত ব্যৱহৃত শব্দ হয় তো ইয়াৰ শুদ্ধত্তৰটো হৈছে অপচন সি বক্সিং ঠিক আছে বক্সিং খেলত টেকনিক্যাল নকআউট বুলি এটা শব্দ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ লগতে এই টেকনিক্যাল নকআউটটো
মিক্স মাৰ্চেল আৰ্টছতো ব্যৱহাৰ কৰা হয় কিন্তু ইয়াততো মাৰ্চেল আৰ্টছৰ অপশ্যন দিয়া নাই তো সেইটো কাৰণে আপোনালোকে সেইটো মনত ৰাখি থ'ব কেতিয়াবা যদি আপোনালোকৰ বক্সিং নাহি পিনে মিক্স মাৰ্চেল আৰ্টছ বুলিও আহে সেইটো কিন্তু কাৰেক্ট হ'ব তেতিয়া মই আপোনালোকক কৈ থৈছোঁ যে টেকনিকেল নকআউট বক্সিঙত ব্যৱহাৰ হয় কিন্তু আহি গ'ল পৰীক্ষাত বোলে মিক্স মাৰ্চেল আৰ্টছ তেতিয়া কি হ'ব তো সেইটো মনত ৰাখি থোৱাটো ভাল ঠিক আছে এই দুটা খেলত ব্যৱহাৰ হয় টেকনিকেল নকআউটটো এটা হৈছে বক্সিং আৰু এটা হৈছে মিক্স মাৰ্চেল আৰ্টছ নেক্সট কুৱেশ্যনটো চাওক The Thomas Cup is the world championship for which team sport? Thomas Cup কোনটো দলীয় খেলৰ বাবে বিশ্ব চেম্পিয়নশ্বিপ হয় তো মন ৰাখি থব বা এনেকৈ হ'ব পাৰে প্ৰশ্নটো যে থমাস কাপটো কোনটো খেলৰ লগত জড়িত তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি বেডমিণ্টন খেলৰ সৈতে জড়িত হয় আৰু এই থমাস কাপটো বা থমাস যেটো চেম্পিয়নশ্বিপ আছে ওয়াৰ্ল্ড চেম্পিয়নশ্বিপ এটো প্ৰতি 2 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় ঠিক আছে মন ৰাখি থব প্ৰতি 2 বছৰৰ মূৰে মূৰে এটো অনুষ্ঠিত হয় আৰু এই যেটো থমাস কাপটো কাৰ নামত আহিছে বা ক'ৰ পৰা উৎপত্তি হৈছিলে তেহেতু জানি থব এজন ব্ৰিটিছ বেডমিণ্টন খেলুৱৈ আছিল যাৰ নাম আছিল ছাৰ জৰ্জ থমাস আৰু তেওঁৰ নামেৰেই এই থমাস কাপটোৰ নামকৰণ কৰা হৈছিল ঠিক আছে তো এটো 2024 চনত থমাস কাপটো অনুষ্ঠিত হৈছিল ক'ত হৈছিল চাইনাত ঠিক আছে মনত ৰাখিব 2024 চনৰ চাইনাত থমাস কাপটো অনুষ্ঠিত হৈছিল বা থমাস ওয়াৰ্ল্ড চেম্পিয়নশ্বিপটো অনুষ্ঠিত হৈছিল কেতিয়াৰ পৰা কেতিয়ালৈকে তো এটো হৈছিল 27 এপ্ৰিল ঠিক আছে 27 এপ্ৰিলৰ পৰা 5 মে পৰ্যন্ত 27 এপ্ৰিলৰ পৰা 5 মে পৰ্যন্ত 2024 চনত এই চাইনাত থমাস কাপ বা থমাস ওয়াৰ্ল্ড চেম্পিয়নশ্বিপটো অনুষ্ঠিত হৈছিল ইয়াৰ নেক্সট 24 পিছত আকৌ 26ত হ'ব তো 2026ত হ'ব 2026ত ডেনমাৰ্কত হ'ব এটো ঠিক আছে ডেনমাৰ্কত এই খেলখন অনুষ্ঠিত হ'ব তো এইবিলাক ইম্পৰ্টেন্ট ফ্যাক্টছ হয় এইবিলাক সব আপোনালোকৰ খুবেই পৰীক্ষাৰ কাৰণে হেল্প হ'ব নেক্সট কোৱেশ্চনটো চাওক Which of the following tournament is associated with the game of tennis? তলৰ কোনখন প্ৰতিযোগিতা টেনিছ খেলৰ সৈতে জড়িত হয় ঠিক আছে কোনটো হ'ব ৰঞ্জি ট্ৰফি ডেভিছ কাপ থমাস কাপ নে ডুৰান কাপ কোনটো হ'ব তো এইটো হৈছে অপচন বি ডেভিছ কাপ ঠিক আছে ডেভিছ কাপটো টেনিছ খেলৰ সৈতে জড়িত বাকি আমি ৰঞ্জি ট্ৰফিৰ কথা যদি চাওঁ ৰঞ্জি ট্ৰফিটো ক্ৰিকেট খেলৰ সৈতে জড়িত ঠিক আছে ৰঞ্জি ট্ৰফিটো ক্ৰিকেট খেলৰ সৈতে জড়িত থমাস কাপটো আমি পাই আহিছো বেডমিণ্টনৰ সৈতে হয় নে নহয় বেডমিণ্টন তাৰ পিছতে আমি যদি চাওঁ ডুৰান কাপটো ফুটবলৰ সৈতে জড়িত ঠিক আছে ফুটবল এইবিলাক আপোনালোকে মনত ৰাখি থব গোটেইবিলাকে ইম্পৰ্টেন্ট হয় এই চাৰিটাটো আপোনালোকে একদম মোস্ট ইম্পৰ্টেন্ট মানে ৰঞ্জি ট্ৰফি ক্ৰিকেট খেলৰ সৈতে ডেভিছ কাপ টেনিছ খেলৰ সৈতে থমাস কাপ বেডমিণ্টনৰ সৈতে ডুৰান কাপ ফুটবলৰ সৈতে ঠিক আছে আগবঢ়ো নেক্সট কোৱেশ্চনটোলে চাওক কি কৈছে দা উইম্বলডন ট্ৰফি ইজ এৱাৰ্ডেড ইন হুইচ মেজৰ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট কোনখন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উইম্বলডন ট্ৰফি প্ৰদান কৰা হয় তো এটো হৈছে অপচন বি টেনিছ খেলত বা এনেকে টেনিছ বুলি নাহি লন টেনিছ বুলিও আহিব পাৰে কিন্তু দেই লন টেনিছ খেলত এটো উইম্বলডন ট্ৰফিটো প্ৰদান কৰা হয় নেক্সট কোৱেশ্চনটো চাওক দা ভিন্স লম্বাৰ্ডি ট্ৰফি ইজ দা চেম্পিয়নশ্বিপ প্ৰাইজ ফৰ হুইচ প্ৰফেশ্যনেল আমেৰিকান স্পৰ্ট ভিন্স লম্বাৰ্ডি ট্ৰফি হৈছে কোনটো পেছাদাৰী আমেৰিকান খেলৰ বাবে চেম্পিয়নশ্বিপৰ পুৰস্কাৰ তো এটো মনত ৰাখি থব ভিন্স লম্বাৰ্ডি ট্ৰফি তো এটো এটা আমেৰিকান স্পৰ্টছৰ ৰিলেটেড এটা ট্ৰফি হয় এটো কোনটো খেলৰ সৈতে জড়িত তো এটো হৈছে অপচন সি ফুটবল ঠিক আছে ফুটবল খেলত এই ট্ৰফিটো প্ৰদান কৰা হয় ইটস অনলি আমেৰিকান ফুটবল নেক্সট কোৱেশ্চনটো চাওক দ্য আইচিচি ৱৰ্ল্ড কাপ ইজ দ্য প্ৰিমিয়াৰ টুৰ্ণামেণ্ট ফৰ হুইচ স্পৰ্ট আইচিচি বিশ্বকাপ কোনখন খেলৰ বাবে প্ৰিমিয়াম টুৰ্ণামেণ্ট হয় তো আইচিচিৰ বিষয়ে আমি সকলোৱে জানিব লাগে আইচিচিৰ যেটো ফুল ফৰ্ম এটো হৈছে ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ঠিক আছে ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল আৰু এই আইচিচি যেটো খেলটো পাতে হেতু হৈছে অপচন সি ক্ৰিকেট ঠিক আছে ক্ৰিকেট খেল পাতে আৰু এই আইচিচি ফাৰ্স্ট এডিশনটো বা প্ৰথম যেটো কোড ষ্টাৰ্টেড হৈছিলে বা যিখন প্ৰথম খেল হেখন কোড হৈছিলে তো এটো হৈছিলে 1975 ত ইংলেণ্ডত ঠিক আছে আইচিচিৰ যিখন ফাৰ্স্ট এডিশন এটো ইংলেণ্ডত হৈছিলে 1975 ত ঠিক আছে আৰু আইচিচিৰ যিখন লাষ্ট এডিশন মানে যেটো লাষ্টত খেলখন হৈছিলে আইচিচিৰ হেখন 2023 চনত হৈছিলে ঠিক আছে 2023 চনত আমাৰ ভাৰতত হৈছিলে ঠিক আছে আমাৰ ভাৰতত হৈছিলে এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক Which Indian sports legend's birthday is celebrated as National Sports Day in India? ভাৰতত কোনজন ভাৰতীয় ক্ৰীড়াৰ কিংবদন্তীৰ জন্মদিন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তো এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এটো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি মেজৰ ধ্যানচন্দ ঠিক আছে মেজৰ ধ্যানচন্দৰ জন্মদিন উপলক্ষে ভাৰতত 29 আগষ্ট ঠিক আছে 29 আগষ্টত ভাৰতত
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ লগতে মনত ৰাখিব মেজৰ ধ্যানচান্দৰ তেওঁ মানে কি খেলৰ সৈতে জড়িত হয় তো তেওঁ যিটো খেলৰ সৈতে জড়িত হয় সেইটো হৈছে হকি খেলৰ সৈতে ঠিক আছে সেইকাৰণে তেওঁক দ্য উইজাৰ্ড অফ হকি বুলিও কোৱা হয় মনত ৰাখিব মেজৰ ধ্যানচান্দক কি বুলি কোৱা হয় দ্য উইজাৰ্ড অফ হকি বুলি কোৱা হয় তেওঁ 3বাৰকৈ গোল্ড মেডেল পাইছিল অলিম্পিকত ঠিক আছে তেওঁ 3বাৰকৈ গোল্ড মেডেল পাইছিল কেতিয়া পাইছিল এবাৰ পাইছিল 1928ত এবাৰ পাইছিল 1932ত আৰু এবাৰ পাইছিল 1936ত 3বাৰকৈ গোল্ড মেডেল পাইছিল তেওঁ মনত ৰাখিব এইবিলাক নেক্সট কোৱেশ্চন হু ইজ কনসিডাৰ্ড দ্য গ্ৰেটেষ্ট সুইমাৰ অফ অল টাইম হেভিং ওন 23 অলিম্পিক গোল্ড মেডেলছ 23টা অলিম্পিক স্বৰ্ণ পদক লাভ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সাঁতোৰবিদ হিচাপে কাক গণ্য কৰা হয় ঠিক আছে ভালকৈ চাব 23টা অলিম্পিকৰ স্বৰ্ণ পদক পাইছিল তো তেখেত হৈছে অপশ্যন বি মাইকেল ফিলিপছ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন ৰিচেণ্টলি হু বিকাম দ্য ফাৰ্ষ্ট ফিমেল নেশ্যনেল ৰেচিং চেম্পিয়ন ফ্ৰম ইণ্ডিয়া শেহতীয়াকৈ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন কোন হয় ঠিক আছে মহিলা ৰাষ্ট্ৰীয় ৰেচিং চেম্পিয়ন কোন হয় তো তেখেত হৈছে অপশ্যন বি ডাইনা পুণ্ডালে ঠিক আছে ডাইনা পুণ্ডালে 2024 চনৰ আগষ্ট মাহত ঠিক আছে আগষ্ট 2024ত চেন্নাইত অনুষ্ঠিত হোৱা MRF ইণ্ডিয়ান নেশ্যনেল কাৰ ৰেচিং চেম্পিয়নশ্বিপত তেওঁ জয়ী হৈছিলে বা চেম্পিয়ন হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক শিখৰ ধাৱন হু ৰিচেণ্টলি এনাউন্স হিজ ৰিটায়াৰমেণ্ট ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ শেহতীয়াকৈ অৱসৰৰ কথা ঘোষণা কৰা শিখৰ ধাৱন কোন খেলৰ সৈতে জড়িত হয় তো শিখৰ ধাৱন ক্ৰিকেট খেলৰ সৈতে জড়িত হয় অপশ্যন চি হ'ব ইয়াতে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ কাণ্ট্ৰি ওন SAFF সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন U20 চেম্পিয়নশ্বিপ ফুটবল টুৰ্ণামেণ্ট শেহতীয়াকৈ কোনখন দেশে সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন U20 চেম্পিয়নশ্বিপ ফুটবল টুৰ্ণামেণ্টত জয়লাভ কৰিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ ঠিক আছে বাংলাদেশে এইটো চেম্পিয়নশ্বিপটো হৈছে নেক্সট কুৱেশ্যন নীতিশ কুমাৰ ওন গোল্ড মেডেল ইন হুইচ ইভেণ্ট এট দ্য 2024 পেৰিছ অলিম্পিক্স 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছিল নীতিশ কুমাৰে তো এইটো হৈছে অপশ্যন এ বেডমিণ্টনত ঠিক আছে মেন্স পেৰা বেডমিণ্টন ছিংগলছ SL3 ঠিক আছে এইটো ভালকৈ চাব মেন্স পেৰা বেডমিণ্টন ছিংগলছ SL3ত তেওঁ স্বৰ্ণ পদক অৰ্থাৎ গোল্ড মেডেল পাইছিলে তো তেওঁ কাক হৰুৱাইছিলে এইটো কিন্তু পৰীক্ষাত আহিব পাৰে যে নীতিশ কুমাৰে এই মেন্স পেৰা বেডমিণ্টন ছিংগলছ SL3ত কাক হৰুৱাইছিলে তো গ্ৰেট ব্ৰিটেনৰ ডেনিয়েল বেথেলক হৰুৱাইছিলে নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি হষ্টেড দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ কোনখন দেশত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল তো এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'ব ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি গ্ৰীচত ঠিক আছে এথেন্সৰ গ্ৰীচত 1896ত এই প্ৰথম যিটো আধুনিক অলিম্পিক গেম এইটো অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো এইটো দিছে ফাৰ্ষ্ট আধুনিক অলিম্পিক গেম কোনখন দেশত কোন বছৰত অনুষ্ঠিত হৈছিল তো এইটো 1896 হ'ব অপশ্যন চি হয় নহয় এইটো পাই আহিছোঁ আমি তো এইটো কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ দ্য ৰাইডাৰ কাপ ইজ এ মেজৰ টুৰ্ণামেণ্ট ইন হুইচ স্পৰ্ট ৰাইডাৰ কাপ কোনখন খেলৰ এখন ডাঙৰ প্ৰতিযোগিতা হয় তো মনত ৰাখি থ'ব ৰাইডাৰ কাপটো ইম্পৰ্টেণ্ট হয় তো ইয়াৰে যিটো ৰাইট এনচাৰ সেইটো হৈছে অপশ্যন এ গল্ফ ঠিক আছে ৰাইডাৰ কাপটো গল্ফ খেলৰ এটা ইম্পৰ্টেণ্ট টুৰ্ণামেণ্ট হয় নেক্সট কুৱেশ্যন হুৱেন ইজ নেশ্যনেল স্পৰ্ট ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া ভাৰতত কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস এইটো পাই আহিছিলোঁ আমি হয় নহয় অপশ্যন বি 29 আগষ্ট মেজৰ ধ্যানচান্দৰ যিটো বাৰ্ষিকী জন্মবাৰ্ষিকী তেতিয়াই এই ক্ৰীড়া দিৱসটো পালন কৰা হয় 29 আগষ্টত নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য নেশ্যনেল স্পৰ্টছ ডে ফাৰ্ষ্ট চেলিব্ৰেটেড ইন ইণ্ডিয়া ভাৰতত প্ৰথম কেতিয়া পালন কৰা হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস এইটো ইম্পৰ্টেণ্ট হয় আমি প্ৰথমটো পোৱা নাই এতিয়ালৈকে হয় নহয় তো প্ৰথম কেতিয়া পালন কৰা হৈছিল এইটো হৈছে অপশ্যন এ 2012ত ঠিক আছে 2012ৰ 29 আগষ্ট তাৰিখে প্ৰথম পালন কৰা হৈছিল নেক্সট কুৱেশ্যন ICC and BCCI are the controlling authorities for which sports in India and the world ভাৰত আৰু বিশ্বৰ কোনবোৰ খেলৰ বাবে ICC আৰু BCCI নিয়ন্ত্ৰণ কৰ্তৃপক্ষ হয় ঠিক আছে ICC মানে হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল আৰু BCCI মানে হৈছে বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া ঠিক আছে ICC টো গোটেই ৱৰ্ল্ডৰ কাৰণে হয় আৰু BCCI টো কেৱল ভাৰতৰ ক্ৰিকেট খেলৰ সৈতে জড়িত যিমানবিলাক চোৱা চিতা কৰিব লগা হয় সবৰ কাৰণে হয় তো এইটো কোনটো খেল হ'ব অপশ্যন চি ক্ৰিকেট খেল হ'ব ঠিক আছে আৰু এইবিলাক হেডকোৱাৰ্টাৰটো মনত ৰাখি থ'ব তো
তো ICCৰ যিখন হেডকোৱাৰ্টাৰ মানে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ যিখন হেডকোৱাৰ্টাৰ এখন আবু ধাবিত আছে ঠিক আছে ডুবাইত আছে সৰি ডুবাই ইউনাইটেড আৰব এমিৰেটৰ ডুবাইত আছে মনত ৰাখি থব তো আৰু BCCI যিখন আছে BCCIৰ হেডকোৱাৰ্টাৰটো আমাৰ মুম্বাইত আছে তো এইবিলাক মনত ৰাখি থব ICC খন ডুবাইত আছে আৰু BCCI খন মুম্বাইত আছে নেক্সট কোৱেশ্চন when was the FIT India movement launched FIT Fit India আন্দোলন কেতিয়া আৰম্ভ হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো ইজ অপচন বি 29 আগষ্ট 2019 2019 চনৰ 29 আগষ্ট তাৰিখে নেক্সট কোৱেশ্চন who was the first Indian woman to win an Olympic medal অলিম্পিকৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল তো ইয়াৰে শুদ্ধটোটো ইজ অপচন বি কৰ্ণম মল্লেশ্বৰী ঠিক আছে কৰ্ণম মল্লেশ্বৰী আছিল অলিম্পিক পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু তেখেতে কোট অলিম্পিক পদক লাভ কৰিছিল ফাৰ্স্ট টাইম তো সিডনীত যিখন অলিম্পিক গেম হৈছিল 2000 চনত ঠিক আছে 2000 চনৰ সিডনী অলিম্পিকছত তেও ভাৰোত্তোলনত যেটোক আমি ওয়েট লিফটিং বুলি কওঁ সেই ওয়েট লিফটিংত তেও পদক লাভ কৰিছিল ঠিক আছে তো এইবিলাক ইম্পৰ্টেন্ট ফ্যাক্টছ মনত ৰাখি থব তো আজি আমি এইটা কোৱেশ্চন চালো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি SSC GD অল সাবজেক্টৰ PDF খিনি লাগে তেতিয়াহলে আমাক মেছেজ কৰিব এটা আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি কেৱল 149 টকা এটা পেমেন্ট কৰিলে অল সাবজেক্টৰ PDF আমি আপোনালোকক সেন্ড কৰি দিম ধন্যবাদ